মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক আটাইকে মোৰ চেনেলৰ আজি ক্লাছলৈ স্বাগতম জনাইছো। আজি আমি তোমালোকৰ প্ৰথম অধ্যায় আমাৰ চাৰিওকাষৰ বস্তুবোৰৰ 3 নম্বৰ ক্লাছটো কৰিম। ইয়াৰ আগত মই দুটা ক্লাছ কৰিছো। যদি তোমালোকে আজি এইটো ভিডিও প্ৰথম চাই আছা পাৰিলে আগৰ দুটা ভিডিও চাই লবা, তাৰ পিছত এইটো ভিডিও কন্টিনিউ কৰিবা। আৰু যদি আগৰখিনি পঢ়িছা তেতিয়াহলে এইখিনি আজিৰ পৰা চাও। আহচোন আমি আজি কি পঢ়িম চাও। আজিৰ ক্লাছত আমি মেইনলি গলনাঙ্ক, উতলাঙ্ক, বিগলনৰ লিনতাপ আৰু উতলনৰ লিনতাপৰ বিষয়ে পঢ়িম। তো এইবোৰ কোৱাৰ আগতে এইখিনিনো কি বস্তু অকমান বুজাই লওঁ, তাৰপিছত মই কি লিখিছো বা তোমালোকে কি লিখিবা সেইখিনি চাবা। তো ধৰা হল আমি পানী সাধাৰণতে আমি যেতিয়াই গলন বা কি বুলি কওঁ উত্তোলন এইবোৰৰ কথা আলোচনা কৰোঁ সদায় আমি পানীকে উদাহৰণ হিচাপে লওঁ, হয়নে নহয়? যে পানী কঠিন অৱস্থাত বৰফ হিচাপে থাকে, তাৰপিছত জুলীয়া আৰু গৰম কৰিলে গেছীয় অৱস্থা প্ৰাপ্ত হয়। তো তোমালোকে জানাই, একদম সৰুৰ পৰাই জানা যে বৰফ কিমান ডিগ্ৰীত গলে বা কিমান ডিগ্ৰীত পানী বৰফ হয় 0 ডিগ্ৰী চেলচিয়াছত, আৰু 100 ডিগ্ৰী চেলচিয়াছত কি হয় পানী গেছীয় অৱস্থা প্ৰাপ্ত হ'বলৈ আৰম্ভ কৰে, হয়। এইখিনি কথা তোমালোকে জানা। আজি আমি এটা নতুন কথা শিকিম। ধৰা হল তোমালোকে এটা গ্লাছত এনেকে পানী লৈছা, পানী লৈ তলত এনেকে তাপ দি আছা আৰু তোমালোকে এডাল দীঘল থাৰ্মোমিটাৰ, মানে নৰ্মেল আমাৰ যিটো জ্বৰ জোখা থাৰ্মোমিটাৰ সেইটো আমি ব্যৱহাৰ নকৰোঁ, কাৰণ সেইটোৱে 100 ডিগ্ৰী চেলচিয়াছলৈ জুখিব নোৱাৰে। তো আমাৰ হিউমেন বডি টেম্পাৰেচাৰ যিমানলৈকে থাকে সিমান মানহে জুখিব পাৰে। তো লেবৰেটৰীৰ কাৰণে এটা স্পেচিয়েল থাৰ্মোমিটাৰ পায়, সেইটো অকণমান দীঘল হয় আৰু তাত নিগেটিভ মানে -10-20 মানৰ পৰা জুখিব পাৰি, ইফালে 100-120-30 ডিগ্ৰী চেলচিয়াছ মানলৈকে জুখিব পাৰি। তো ধৰা হল এই গিলাচটো, এইটো প্ৰেক্টিকেলি যেতিয়া তোমালোকে লেবত কৰিবা, এইটো বাৰু কাঁচৰ গিলাচ হ'ব। ইয়াত পানী ললা, তলৰ পৰা তাপ দিলা আৰু ওপৰত এনেকে এডাল থাৰ্মোমিটাৰ দি পেলাই পানীখিনি গৰম কৰি আছা। তো পানীখিনি যেতিয়া তোমালোকে গৰম কৰিবা, তোমালোকে কি দেখিবা যে পানীৰ উষ্ণতা বাঢ়ি আছে। ধৰা হল আজি আমাৰ ৰুম টেম্পাৰেচাৰ 25 ডিগ্ৰী চেলচিয়াছ মান আছে। তো পানীখিনি সাধাৰণতে 25 ডিগ্ৰী চেলচিয়াছত থাকিব। গৰম কৰিছা, 26 হৈছে, 27 হৈছে, 28 হৈছে, এনেকে গৈ 90, 91 তোমালোকে দেখিছা পানীৰ উষ্ণতা বাঢ়ি গৈ আছে। পানীখিনি তোমালোকে গৰম কৰি আছা, উষ্ণতা বাঢ়ি আছে, বাঢ়ি 100 ডিগ্ৰী চেলচিয়াছ যেতিয়া পাব, তেতিয়া তোমালোকে লক্ষ্য কৰিবা যে 100 ডিগ্ৰী চেলচিয়াছ উষ্ণতা পোৱাৰ পিছত পানীখিনি বাষ্প হ'বলৈ আৰম্ভ কৰিছে। আৰু সেই সময়তো তোমালোকে নিশ্চয় তলৰ পৰা তাপ দি আছা, কিন্তু এটা কথা তোমালোকে আচৰিত হবা যে সেইখিনি সময়ত যদি তোমালোকে থাৰ্মোমিটাৰটো লক্ষ্য কৰা, তেতিয়াহ'লে কি হ'ব, তাৰ উষ্ণতা বঢ়া নাই। মানে 100 ডিগ্ৰী চেলচিয়াছতে পানীখিনি তোমালোকে তাপ দি আছা, পানী ভাপ হ'ব আৰম্ভ কৰিছে, কিন্তু উষ্ণতা 100 ডিগ্ৰী চেলচিয়াছত ফিক্স হৈ গৈছে। মানে কি হয়, তেন্তে আমি দিয়া তাপখিনি গ'ল কলৈ, হয়নে নহয়? কাৰণ আমি জানো তাপ দিলে উষ্ণতা বৃদ্ধি হয়, তেনেহ'লে আমি দিয়া তাপখিনি কলৈ গ'ল? তোমালোকে এটা কথা জানিবা যে তাপে দুটা কাম কৰে। এটা পদাৰ্থৰ উষ্ণতা বৃদ্ধি কৰে, তাৰ উপৰি আৰু এটা আছে কি হয়, পদাৰ্থৰ অৱস্থাৰ পৰিৱৰ্তন কৰে। আৰু সাধাৰণতে তাপে একেলগে দুইটা কাম নকৰে, হয়তো উষ্ণতা বঢ়াব নহলে অৱস্থাৰ পৰিৱৰ্তন কৰিব। তো এতিয়া কি হৈছে, পানীখিনি যেতিয়া 100 ডিগ্ৰী চেলচিয়াছ পাই গ'ল, এইটো 100 ডিগ্ৰী চেলচিয়াছ পাই গ'ল, তাৰ পিছত যিখিনি তাপ আমি দিম সেই তাপখিনিয়ে কি কৰিব, এই পানীখিনি বাষ্পলৈ ৰূপান্তৰিত কৰিব, ভাপলৈ ৰূপান্তৰিত কৰিব। তো আমি দিয়া তাপখিনিয়ে এইবাৰ উষ্ণতা বৃদ্ধি কৰা নাই, পানীখিনি 100 ডিগ্ৰী চেলচিয়াছতে থাকি যাব। ধৰা হল তোমালোকে 1 গিলাচ পানী গৰম কৰি আছা, পানীখিনি 100 ডিগ্ৰী চেলচিয়াছত ৰৈ গ'ল, পানীখিনি নহয় পানীৰ উষ্ণতাখিনি, তাৰপিছত ভাপ হ'ল। তোমালোকে কিবা প্ৰকাৰে গোটেইখিনি ভাপ কালেক্ট কৰি ৰাখিছা, তেতিয়া তোমালোকে দেখিবা যে গোটেইখিনি পানী যেতিয়ালৈকে ভাপ হৈ নাযায় তেতিয়ালৈকে পানীৰ উষ্ণতা 100 ডিগ্ৰী চেলচিয়াছে হ'ব। তাৰ পিছত ধৰা হল আৰু তাপ দি আছা, তোমালোকৰ ওচৰত এইবাৰ কি আছে, পানীৰ ভাপখিনি আছে। সেই ভাপখিনিক যদি তোমালোকে আকৌ তাপ দিয়া, তেতিয়া আকৌ লাহে লাহে উষ্ণতা বাঢ়িব, 100ৰ পৰা 101, 102, 103 এনেকে বাঢ়িব ধৰিব। তো এই যে মাজতে যিখিনি সময় উষ্ণতা নাবাঢ়িল, সেইখিনি সময়ত আমি যিখিনি তাপ ব্যৱহাৰ কৰিম সেই তাপখিনিক আমি ক'ম লীন তাপ বুলি। লীন তাপ মানে সি বিলীন হৈ যায়, বিলীনৰ পৰা লীন শব্দটো আহিছে, কাৰণ সেইখিনিয়ে দেখাত একো এফেক্ট নকৰে, মানে উষ্ণতা বৃদ্ধি নকৰে, সেইকাৰণে সেইটোৰ নাম হৈ যায় লীন তাপ।
তো এইটোত কি হৈছে, এইটো বাষ্পীভৱন হৈছে নে নাই, সেইকাৰণে এইটোক কয় বাষ্পীভৱনৰ লিনতাপ। এতিয়া একে কথা হ'ব যেতিয়া বৰফ পানীলৈ ৰূপান্তৰিত হয়। ধৰা হ'ল তুমি এটা বৰফৰ টুকুৰা লৈছা, সেই বৰফৰ টুকুৰাটোক তাপ দিছা। বৰফৰ টুকুৰাটোত যদি তোমালোকে এনেকৈ থাৰ্মোমিটাৰডাল লগাই দিয়া, তেতিয়াহ'লে উষ্ণতা কিমান হ'ব, 0 ডিগ্ৰী চেলচিয়াছ। বা যদি আৰু আছে -2 ডিগ্ৰী চেলচিয়াছৰ বৰফ এটুকুৰা লৈছা, বৰফটো -2, 3, 4 যিমানে মাইনাছ হ'লে বৰফেই হৈ থাকিব, পানীখিনি মানে কঠিন অৱস্থাতে থাকিব। তো এই বৰফখিনি ধৰা হ'ল -4 ডিগ্ৰী চেলচিয়াছত আছে, ঠিক আছে, আমি ধৰি লৈছোঁ। 4 ডিগ্ৰী চেলচিয়াছত তুমি এনেকৈ থাৰ্মোমিটাৰডাল লগাই দিছা আৰু তলৰ পৰা তাপ দি আছা, তেতিয়া কি হ'ব, বৰফৰ উষ্ণতা -4 পৰা -3, -2, -1, 0 এনেকৈ বাঢ়িব ধৰিছে। 0 ডিগ্ৰী চেলচিয়াছ পোৱাৰ লগে লগে বৰফ টুকুৰা পানী মানে জুলীয়া অৱস্থালৈ ৰূপান্তৰিত হ'বলৈ আৰম্ভ কৰিব। তাৰ পিছত তোমালোকে দেখিবা যে থাৰ্মোমিটাৰত 0 ডিগ্ৰীৰ পৰা কিছু সময়লৈকে কি হৈছে, উষ্ণতা বৃদ্ধি হোৱা নাই। কিছু সময়লৈকে মানে কেতিয়ালৈকে, যেতিয়ালৈকে গোটেই বৰফ টুকুৰা গলি পেলাই পানীলৈ ৰূপান্তৰিত নহয়, তেতিয়ালৈকে তোমালোকে চাবা থাৰ্মোমিটাৰৰ উষ্ণতা কি হৈ থাকিব, 0 ডিগ্ৰী চেলচিয়াছে থাকিব। যেতিয়া গোটেইখিনি বৰফ গলি পেলাই পানী হৈ পাত্ৰটোত পানী হৈ যাব, তেতিয়া তোমালোকে চাবা যে তাৰ উষ্ণতা 0 ডিগ্ৰী। তাৰ পিছতো তোমালোকে যেতিয়া তাপ দি থাকিবা, তেতিয়া কি হ'ব, উষ্ণতা 0ৰ পৰা 1, 2, 3, 4 এনেকৈ বাঢ়িব ধৰিব। তো সেই মাজৰ যিখিনি সময়ত উষ্ণতা নাবাঢ়িল, সেইখিনিত কি হ'ব, সেইখিনিক আমি ক'ম বিগলনৰ লিনতাপ। কিয়, কাৰণ এইবাৰ কঠিনৰ পৰা জুলীয়া হৈছে, গলন হৈছে, গলন বা বিগলন হৈছে। সেইকাৰণে যেতিয়া কঠিনৰ পৰা জুলীয়া হয়, সেইখিনিত যিখিনি লিনতাপ হয়, সেইখিনিক কওঁ বিগলনৰ লিনতাপ। আৰু জুলীয়াৰ পৰা যেতিয়া গেছীয় হয়, সেইখিনিক আমি কওঁ বাষ্পীভৱনৰ লিনতাপ। তো এতিয়া মই তোমালোকক লিখাখিনি মাতি দিম। আমি উতলাংকৰ সংজ্ঞা, বিগলনৰ লিনতাপ বা গলনাংকৰ সংজ্ঞা, বিগলনৰ লিনতাপ, উতলাংকৰ সংজ্ঞা, বাষ্পীভৱনৰ লিনতাপ আৰু ঊৰ্ধ্বপাতন, এইকেইটা সংজ্ঞা আমি এতিয়া মাতি দিম। ঊৰ্ধ্বপাতনটো কি একেলগে মই কৈ দিওঁ। ঊৰ্ধ্বপাতন মানে কি হয়, যেতিয়া পদাৰ্থ এটা জুলীয়া অৱস্থাপ্ৰাপ্ত নহয়, ডাইৰেক্ট গেছীয়ৰ পৰা কঠিন অৱস্থালৈ যায় বা কঠিনৰ পৰা ডাইৰেক্ট গেছীয় অৱস্থাপ্ৰাপ্ত হয়, তেতিয়া আমি কি কওঁ, সেই প্ৰক্ৰিয়াটোক ঊৰ্ধ্বপাতন বুলি কওঁ। মাজৰটো নাই, ডাইৰেক্ট ক্ৰছ কৰি গুচি যায়। তো উদাহৰণস্বৰূপে তোমালোক সকলোৰে ঘৰত নিশ্চয় নেফটেলিন বল আছে, হয়নে নহয়? ঘৰৰ বাকচত, গডৰেজত পোক পতংগ নহ'বলৈ আমি নেফটেলিন থৈ দিওঁ। তোমালোকে নিশ্চয় লক্ষ্য কৰিছা, এমাহ 2 মাহ পিছত য'ত নেফটেলিন বলটো থাকে, সেইখিনি নাইকিয়া হৈ যায়। কিন্তু সেই অঞ্চল মানে য'ত থোৱা সেইখিনি নেফটেলিনটোৰ গোন্ধটো আহি থাকে। এইটো কিয় হয়, সেই নেফটেলিনটো পনীয়া নহয়, ডাইৰেক্ট কঠিন অৱস্থাৰ পৰা গেছীয় হয়, সেইকাৰণে বতাহত মিলি নাইকিয়া হৈ যায়। পনীয়া হ'লে কি হ'লে, কাপোৰৰ মাজত নেফটেলিন থৈছোঁ, কাপোৰ টুকুৰা তিতি থাকিল হয়নে নহয়? কিন্তু নেফটেলিনটো ডাইৰেক্ট কঠিনৰ পৰা গেছীয় হয়। তো এই যে কঠিনৰ পৰা গেছীয় অৱস্থাপ্ৰাপ্ত হ'ল, সেইটোক আমি কি ক'ম, ঊৰ্ধ্বপাতন প্ৰক্ৰিয়া। তাৰপিছত আৰু এটা উদাহৰণ আছে, সকলোৰে ঘৰত নিশ্চয় কৰ্পূৰ আছে, হয়নে নহয়? কৰ্পূৰ লাড়ু বনালে দিয়ে, পায়স বনালে দিয়ে, হয়নে নহয়? একদম অকণমান কৰ্পূৰ দিয়ে। সেই কৰ্পূৰ বস্তুটো তোমালোকে যদি আজিলৈকে মানে ঘৰত কেতিয়াও চোৱা নাই, পাকঘৰত গৈ মাক সুধিবা যে মাক কৰ্পূৰ কেনেকুৱা, বা যদি কৰ্পূৰ দেখিছা, সদায় জানিবা কৰ্পূৰ সদায় টেমাৰ ভিতৰত বন্ধ কৰি থোৱা হয়। কাৰণ কৰ্পূৰটো যদি খুলি থোৱা, সি কিছু সময় পিছত নাইকিয়া হৈ যাব। কিয়? কৰ্পূৰো ঊৰ্ধ্বপাতন প্ৰক্ৰিয়াৰে ডাইৰেক্ট কঠিনৰ পৰা গেছীয় অৱস্থাপ্ৰাপ্ত হয়। আৰু এটা উদাহৰণ আছে, যিটো গেছীয়ৰ পৰা জুলীয়া নোহোৱাকৈ ডাইৰেক্ট কঠিন অৱস্থাপ্ৰাপ্ত হয়, সেইটোক আমি কওঁ শুকান বৰফ। তোমালোকে নিশ্চয় কাৰ্বন ডাই অক্সাইড সকলোৱে জানা, আমি কি কৰোঁ, নিশাহত কাৰ্বন ডাই অক্সাইড এৰো, হয়নে? সেই কাৰ্বন ডাই অক্সাইডক যদি আমি কঠিন অৱস্থালৈ পৰিৱৰ্তন কৰোঁ, এইটো জুলীয়া নহয়, ডাইৰেক্ট কঠিন হয়। আৰু সেই বৰফ টুকুৰা কোৱা হয় শুকান বৰফ বুলি। আৰু এই শুকান বৰফটো ডাইৰেক্ট গেছীয়ৰ পৰা কঠিন অৱস্থাপ্ৰাপ্ত হয়। তো সেইকাৰণে সেইটোৰ নাম হ'ল ঊৰ্ধ্বপাতন। তো এতিয়া আমি চাওঁ সংজ্ঞাকেইটা কি কি লিখিম। গলনাংকৰ সংজ্ঞা হ'ল এক বায়ুমণ্ডলীয় চাপত যি উষ্ণতাত কঠিন পদাৰ্থ গলি গৈ জুলীয়া অৱস্থাপ্ৰাপ্ত হয়, সেই উষ্ণতাক পদাৰ্থটোৰ গলনাংক বোলে। তোমালোকেতো জানা, যি উষ্ণতাত কঠিনৰ পৰা জুলীয়া হয় সেইটো গলনাংক, কিন্তু তাত এক বায়ুমণ্ডলীয় চাপ এই শব্দকেইটা লগাই দিব লাগিব। কাৰণটো কি?
চাপ সলনি হলে উষ্ণতা মানে তুমি যিমান তাপ দিলে বস্তু এটা গলিব সেই তাপটো চাপটো সলনি কৰিলে সলনি হয় যেনেকৈ আমি জানো 0 ডিগ্ৰী সেলসিয়াছত বৰফ গলি পানী হয় কিন্তু যেতিয়া তোমালোকে চাপ দিবা ন 0 ডিগ্ৰী নাপাওতে মানে তাতকে কম তাপতে কি হ'ব বৰফটো গলি পানী হ'ব পাৰে সেইকাৰণে চাপটো ফিক্স হ'ব লাগিব তেতিয়াহে আমি ক'ব পাৰিম যে 0 ডিগ্ৰী সেলসিয়াছ আৰু সেই চাপটো কি হয় এক বায়ুমণ্ডলীয় চাপ গতিকে যেতিয়াই গলনাঙ্কৰ সংজ্ঞা লিখা এক বায়ুমণ্ডলীয় চাপটো লিখিব নাপাহৰিবা তোমাক আকৌ মাতি দিছো গলনাঙ্ক হল এক বায়ুমণ্ডলীয় চাপত যি উষ্ণতাত কঠিন পদাৰ্থ গলি গৈ জুলীয়া অৱস্থা প্ৰাপ্ত হয় সেই উষ্ণতাক পদাৰ্থটোৰ গলনাঙ্ক বোলে 2 নম্বৰটো চোৱা বিগলনৰ লিনতাপ বিগলনৰ লিনতাপ মানে এই মাত্ৰ মই বুজাই দিছো এতিয়া সংজ্ঞাটো আমি কি বুলি মাতিম এক বায়ুমণ্ডলীয় চাপ আৰু গলনাঙ্ক উষ্ণতাত 1 কিলোগ্ৰাম কঠিন পদাৰ্থ জুলীয়া অৱস্থালৈ নিবলৈ যি পৰিমাণৰ তাপৰ প্ৰয়োজন হয় তাকে পদাৰ্থটোৰ বিগলনৰ লিনতাপ বোলে তাৰ পিছত আহিল উতলাঙ্ক এক বায়ুমণ্ডলীয় চাপত যি উষ্ণতাত জুলীয়া পদাৰ্থ উতলিবলৈ ধৰে সেই উষ্ণতাকে তাৰ উতলাঙ্ক বোলে ইয়াতো বাকিখিনি জানাই মাত্ৰ এক বায়ুমণ্ডলীয় চাপটো লগাই দিবা তাৰ পিছত মই ষ্টাৰ দি বাক্য এটা লিখিছো উত্তলন হল কোনো এটা নিৰ্দিষ্ট পদাৰ্থৰ ভিতৰত হোৱা সামূহিক পৰিঘটনা এই কথাটো মই অকমান পিছত বুজাম এতিয়া বুজাতকৈ পিছত বুজালে তোমালোকে ভালকে বুজি পাবা আজিৰ ক্লাছতে বুজাম অকমান পিছত বুজাম এতিয়া চোৱা বাষ্পীভৱনৰ লিনতাপ এই মাত্ৰ কৈছিলোৱে এক বায়ুমণ্ডলীয় চাপ আৰু উতলাঙ্ক উষ্ণতাত কাৰণ কি হ'ব বাষ্পীভৱন হ'বলৈ হলে উষ্ণতাটো উতলাঙ্ক হ'বই লাগিব যেনেকৈ পানীৰ ক্ষেত্ৰত 100 ডিগ্ৰী সেলসিয়াছৰ পিছতহে লিনতাপ আৰম্ভ হয় একেদৰে বিগলনত কি হ'ব 0 ডিগ্ৰী সেলসিয়াছৰ পিছতহে পানীৰ বিগলনৰ লিনতাপ পাম সেইকাৰণে দুয়োটা ক্ষেত্ৰতে এক বায়ুমণ্ডলীয় চাপ আৰু গলনাঙ্ক উষ্ণতাত ইয়াত হ'ব এক বায়ুমণ্ডলীয় চাপ আৰু উতলাঙ্ক উষ্ণতাত এক বায়ুমণ্ডলীয় চাপটো সকলোতে কমন গতিকে হেতু মূৰত হুমুৱাই লবা তো আমি সংজ্ঞাটো কি লিখিম এক বায়ুমণ্ডলীয় চাপ আৰু উতলাঙ্ক উষ্ণতাত 1 কিলোগ্ৰাম জুলীয়া পদাৰ্থ গেছীয় অৱস্থালৈ নিবলৈ যি পৰিমাণৰ তাপৰ প্ৰয়োজন হয় তাকে পদাৰ্থটোৰ বাষ্পীভৱনৰ লিনতাপ বোলে তাৰ পিছত আছে ঊৰ্ধ্বপাতন এই মাত্ৰ মই কৈছিলো তাপৰ প্ৰভাৱত জুলীয়া অৱস্থা প্ৰাপ্ত নোহোৱাকৈ কঠিনৰ পৰা পোনে পোনে গেছীয় অৱস্থালৈ হোৱা ৰূপান্তৰ বা গেছীয়ৰ পৰা কঠিন হোৱা প্ৰক্ৰিয়াক ঊৰ্ধ্বপাতন বোলে আৰু তোমালোকক যদি ঊৰ্ধ্বপাতনৰ উদাহৰণ দিব লাগে তোমালোকে ক'বা নেফটেলিন বল কৰ্পূৰ আৰু শুকান বৰফ তাৰ পিছত আছে চাপ প্ৰয়োগ কৰি আৰু উষ্ণতা কমাই গেছীয় পদাৰ্থ জুলীয়া কৰিব পাৰি চাপ মানে কি হেঁচা তোমালোকে জানা আগৰ ক্লাছত ক্লাছ 8ত চাপ পঢ়ি আহিছা যে প্ৰতি একক ক্ষেত্ৰত ধৰা হল এখন ৱাল এই ৱালত যদি মই এনেকে 90 ডিগ্ৰীত বল প্ৰয়োগ কৰোঁ তেতিয়াহলে কি হ'ব এটোক চাপ বুলি কম প্ৰতি একক ক্ষেত্ৰত ব্যৱহাৰ হোৱা বলকে আমি কি বুলি কওঁ চাপ তো ধৰা হল এনেকে বাকচ এটা আছে সেই বাকচটোৰ ভিতৰত বায়ু আছে বাকচৰ বেৰকেইখন যদি তোমালোকে এনেকে হেঁচি আনা কি হ'ব বায়ুৰ যিবোৰ কণিকা আছে সেই কণিকাবোৰ ধৰা হল বায়ুৰ কণিকাবোৰ তোমালোকে জানা যে হিহঁতৰ মাজৰ আকৰ্ষণ কম ব্যৱধান বেছি তো ইয়াত এটা বায়ুৰ কণিকা আছে ইয়াত এটা বায়ুৰ কণিকা আছে তোমালোকে হেঁচি দিয়া তেতিয়াহলে কি হ'ব কণিকাবোৰ ওচৰলৈ আহিব আৰু আমি কি জানো যে গেছীয় অৱস্থাত কণিকাবোৰ দূৰে দূৰে থাকে জুলীয়াত ওচৰলৈ আহে কঠিনত আৰু ওচৰলৈ আহে হয় না নহয় তো এটা গেছীয় অৱস্থাত থকা বস্তু এটাক যদি তোমালোকে এনেকে চাপ বঢ়াই দিয়া হেঁচি লৈ আহা তেতিয়াহলে কি হ'ব হেতু জুলীয়া অৱস্থা প্ৰাপ্ত হ'ব গতিকে আমি গেছীয় অৱস্থাৰ পৰা জুলীয়া অৱস্থা প্ৰাপ্ত কৰিবলৈ কি কৰিব পাৰো বস্তু এটাত চাপ বৃদ্ধি কৰিব পাৰো আৰু উষ্ণতা কমালে তো তোমালোকে জানাই উষ্ণতা কমালে কি হয় গেছীয়ৰ পৰা জুলীয়া জুলীয়াৰ পৰা কঠিনলৈ নিব পাৰো বা উষ্ণতা বঢ়ালে কঠিন জুলীয়া গেছীয় উষ্ণতাটো জানাই এতিয়া চাপৰ ক্ষেত্ৰতো এটো তোমালোকে বুজিবা চাপ যিমানে বঢ়াম গেছীয়ৰ পৰা জুলীয়া হ'ব আৰু যদি হেঁচি দিও তেতিয়াহলে কঠিন হ'ব
তোমালোকে যদি কাৰণটো বুজি পাইছা তেতিয়াহ'লে আৰু এইবোৰ মনত ৰাখিবলগীয়া কথা নহয় চাপ মানে কি আমি হেঁচি দিম হেঁচা মানে কি কণিকাবোৰ ওচৰলৈ আহিব আৰু কণিকাবোৰ ওচৰলৈ অহা মানে কি তাৰ অৱস্থাৰ পৰিৱৰ্তন হ'ব গেছীয়ৰ পৰা ওচৰলৈ আহিলে জুলীয়া হ'ব জুলীয়াৰ পৰা আৰু ওচৰলৈ আহিলে কঠিন হ'ব তো আমি কি লিখিম চাপ প্ৰয়োগ কৰি আৰু উষ্ণতা কমাই গেছীয় পদাৰ্থ জুলীয়া কৰিব পাৰি এতিয়া এটা চিত্ৰ আছে তোমালোকৰ কিতাপৰ চিত্ৰ এই চিত্ৰটো ভালদৰে চাই লোৱা সো ইয়াতে আমাৰ অৱস্থা কেইটা লিখিছো কঠিন জুলীয়া আৰু গেছীয় আৰু ইয়াতে লিখিছো সেই অৱস্থাৰ পৰিৱৰ্তন কৰা প্ৰক্ৰিয়াটোৰ নাম তোমালোকে জানা কঠিনৰ পৰা জুলীয়া হলে হেতু কি কও গলন শব্দটো আগতে পাইছা স্ফটিকীকৰণ শব্দটো পোৱা নাই তো স্ফটিকীকৰণৰ শব্দটোৰ পৰা তোমালোকে দুটা শব্দ ভাঙিব পাৰা স্ফটিক যোগকৰণ হয়নে তো স্ফটিক মানে কি দানা দানা কিহৰ থাকে সদায় কঠিন পদাৰ্থৰ দানা থাকে নে নাই জুলীয়া পদাৰ্থৰ দানা থাকিব নেকি গেছীয়টো নাথাকে জুলীয়াটো নাথাকে দানা মানে চেনিৰ দানা নিমখৰ দানা বা যিকোনো কঠিন পদাৰ্থত দানা থাকে সেইকাৰণে কঠিন পদাৰ্থত স্ফটিক থাকে কাৰণ দানা মানে স্ফটিক মানে ভাল ভাষাত দানাক আমি কি কওঁ স্ফটিক কওঁ গতিকে জুলীয়াৰ পৰা কঠিনটোক আমি কি নাম থৈছো স্ফটিকীকৰণ নিশ্চয় নামটো বুজি পাইছা আৰু যদি বুজি পাইছা মনত থাকিব তাৰ পিছত জুলীয়াৰ পৰা গেছীয় এটো বাষ্পীভৱন বুলি জানা ঘনীভৱন কোনটোক কয় গেছীয়ৰ পৰা জুলীয়া এইটোৰ উদাহৰণ ঘনীভৱনৰ সবতকে ধুনীয়া উদাহৰণ হ'ল আমি যেতিয়া যিকোনো ঘৰত আঞ্জা বনাও দালি বনাও বা যিকোনো গৰম আঞ্জা বনাও ঢাকন মাৰি থও নে নথও যাতে একো পোক পৰুৱা নপৰে তো গৰম আঞ্জাখন ঢাকন মাৰি থোৱাৰ পিছত অলপ পিছত যেতিয়া আমি ঢাকনখন এনেকে দাঙি চাও তেতিয়া কি দেখো যে সেই ঢাকনত বহুতো সৰু সৰু পানীৰ টোপাল আহি গোট খাইছে সেই পানীৰ টোপালবোৰ কৰ পৰা আহিছে আমি যে ঢাকি থোৱাৰ লগে লগে যিখিনি তাৰ পৰা ভাপ ওলাইছিলে সেই ভাপখিনি ঢাকনিখনত লাগি ঠাণ্ডা হৈ পেলাই জুলীয়া অৱস্থা প্ৰাপ্ত হৈছে তো সেই গেছীয়ৰ পৰা যেতিয়া জুলীয়া হয় সেই প্ৰক্ৰিয়াটোক আমি কি কওঁ ঘনীভৱন তোমালোকে নিশ্চয় বুজিছা তাৰ পিছত এই মাত্ৰ এটা মই কৈছো কঠিনৰ পৰা ডাইৰেক্ট যদি গেছীয় হয় বা গেছীয়ৰ পৰা ডাইৰেক্ট কঠিন হয় সেই দুইটাকে আমি কি কওঁ ঊৰ্ধ্বপাতন তো গোটেইকেইটা নাম মই বুজাই দিলো গলন আগতে জানা বাষ্পীভৱন জানা ঊৰ্ধ্বপাতন অকণ আগতে কৈছিলো স্ফটিকীকৰণ আৰু ঘনীভৱনটো চাগে নতুন ঘনীভৱন আগতে পাইছা স্ফটিকীকৰণ শব্দটো নতুনকে পাইছা তো এই চিত্ৰটো ধুনীয়াকে আঁকি লবা আৰু মই আশা কৰো মই ভিডিঅ'ত যিমানখিনি বস্তু তোমালোকক লিখা বস্তু মাতি দিও সেই গোটেইখিনি যাতে তোমালোকে বহিত লিখি থোৱা এই ছবিটো কিতাপৰে এটো আঁকি থবা এতিয়া আমি এটা বস্তু পঢ়িম কেলভিন স্কেল উষ্ণতাৰ এসআই একক কেলভিন এডাল স্কেল যেনেকে আমাৰ ডিগ্ৰী সেলসিয়াস আছে ফাৰেনহাইট আছে হেনেকে উষ্ণতাৰে এডাল স্কেল হল কেলভিন তো এই কেলভিনটোক আমি কেনেকে জুখো 0 ডিগ্ৰী সেলসিয়াস সমান 273.16 কেলভিন কিন্তু আমি সাধাৰণকে মনত ৰাখিবৰ কাৰণে এটো কি লিখো প্ৰায় 273 কেলভিন ঠিক আছে তো আমি এই 0.16 খিনি অৰিজিনালি 0 মানে 273.16 কিন্তু আমাৰ সহজ কৰিবলৈ এটো 273 কেলভিন বুলি ধৰি ল তো 0 ডিগ্ৰী মানে 273 হয় নে নহয় গতিকে 0 লগত যদি 1 বাঢ়ে ইপালে 1 বাঢ়িব গতিকে কি হল 1 ডিগ্ৰী মানে হ'ব 274 2 ডিগ্ৰী মানে কি হ'ব 275 হেনেকা হ'ব গতিকে তোমালোকৰ পৰীক্ষাৰ অংক আহিব কেলভিনৰ পৰা সেলসিয়াছলৈ হলনি কৰা আৰু সেলসিয়াছৰ পৰা কেলভিনলৈ হলনি কৰা তো তোমালোকে সদায় মনত ৰাখিবা যদি সেলসিয়াছ দিয়া আছে যিমান ডিগ্ৰী সেলসিয়াছ আছে তাৰ লগত 273 যদি যোগ কৰা তেতিয়াহলে কেলভিন পাবা আৰু যদি কেলভিন দিয়া আছে তাৰ পৰা 273 বিয়োগ কৰিলে তোমালোকে ডিগ্ৰী সেলসিয়াস পাবা উদাহৰণ স্বৰূপে সোৱা তোমালোকক যদি 27 ডিগ্ৰী সেলসিয়াস 27 ডিগ্ৰী সেলসিয়াসক কেলভিনলে ৰূপান্তৰ কৰিবলৈ দিয়ে তেতিয়া আমি কি কৰিম 27 ৰ লগত 273 যোগ কৰিম তো 27 যোগ 273 হাতে 3 10 ৰ 0 হাতে ৰল 1 হাতে 2 9 একে 10 0 হাতে ৰল 1 2 একে 3 তো 27 ডিগ্ৰী সেলসিয়াসক কেলভিনলে সলনি কৰিলে আমি কিমান পাম 300 কেলভিন এটো বুজিবলে বেছি টান নহয় কিন্তু পৰীক্ষাত ভুল নকৰিবা
তোমালোকে এটা কথাই মনত ৰাখিবা যে কেলভিনডাল ডাঙৰ আৰু ডাঙৰ হলে সদায় যোগ কৰো সেলসিয়াছডাল সৰু গতিকে সৰু হলে সদায় বিয়োগ কৰো এইটোৱে সদায় মনত ৰাখিবা তো ডিগ্ৰী সেলসিয়াছৰ পৰা কেলভিন নিবলে কি কৰিম সৰুৰ পৰা ডাঙৰ হলে নিছো গতিকে কি কৰিছো যোগ কৰিছো এবাৰ কেলভিনৰ পৰা সেলসিয়াছলে নিম তো এবাৰ কি কৰিম বিয়োগ কৰিম তো 27 কেলভিন দিয়া আছে তাৰ পৰা যদি সেলসিয়াছ লাগে 27 ৰ পৰা 273 আমি বিয়োগ কৰিম তো এইটো কি হ'ব 273 পৰা 27 গলে 246 থাকিব আৰু এইটো কি হ'ব মাইনাস চিন আছে গতিকে এইটো মাইনাস হ'ব কাৰণ আমি কি জানো এইটো ডাঙৰ হয় নে নাই গতিকে এইটোৰ লগত মাইনাস আছে গতিকে মাইনাস চিন এটা তোমালোকে ক্লাস 9 পাইছা আৰু যোগ বিয়োগ মই নিহিকাও এইবোৰ ক্লাস 6 তে পাইছা 27 ৰ পৰা 273 ডিগ্ৰী যদি আমি বিয়োগ কৰো তেতিয়াহলে পাম -246 ডিগ্ৰী সেলসিয়াস তো তোমালোকে ভুল নকৰিবা যিকোনো সংখ্যা দিব পাৰে আকৌ এবাৰ ৰিপিট কৰি দিছো সেলসিয়াছৰ পৰা যদি কেলভিন নিব লাগে 273 যোগ কেলভিনৰ পৰা যদি সেলসিয়াছ নিব লাগে 273 বিয়োগ এতিয়া পেজ নাম্বাৰ 9 ৰ প্ৰশ্নাৱলীৰ প্ৰশ্নকেইটা আমি চাও এক নম্বৰ প্ৰশ্নত দিছে তলত দিয়া উষ্ণতাবোৰ সেলসিয়াছ স্কেলত প্ৰকাশ কৰা 300 কেলভিন আৰু 573 কেলভিন তো কেলভিনৰ পৰা সেলসিয়াছ নিব দিছে মানে কি কৰিম 273 বিয়োগ কৰিম 300 ৰ পৰা 273 বিয়োগ কৰিলে 10 ৰ 3 গলে 7 9 ৰ 7 গলে 2 আৰু 3 এই 3 ৰ পৰা এক ধাৰাই নিছিলো গতিকে 2 2 গল 0 গতিকে 300 ৰ পৰা 273 বিয়োগ কৰিলে থাকিব 27 বা 27 ডিগ্ৰী সেলসিয়াস 573 কেলভিনৰ পৰা সেলসিয়াস নিব লাগে গতিকে 273 মাইনাস 573 ৰ পৰা 273 মাইনাস কৰিলে কিমান পাম আমি 300 ডিগ্ৰী সেলসিয়াস এইটো হগল পেজ নাম্বাৰ 9 ৰ প্ৰশ্নাৱলীৰ 1 নম্বৰ প্ৰশ্ন এতিয়া আমি 2টো চাও তলৰ উষ্ণতা বিলাকত পানীৰ ভৌতিক অৱস্থা কি হ'ব 250 ডিগ্ৰী সেলসিয়াস আমি জানো পানী 100 ডিগ্ৰী সেলসিয়াসত উতলে বা বাষ্পীভৱন হ'বলৈ আৰম্ভ কৰে গতিকে 250 কি হ'ব ই নিশ্চয় বাষ্পীয় অৱস্থাতে থাকিব গতিকে 250 ডিগ্ৰী সেলসিয়াসত পানী গেছীয় অৱস্থাত থাকিব 100 ডিগ্ৰীটো যদি ডাইৰেক্ট গেছীয় লিখা তোমালোকৰ কোনেও কাটি দিব নোৱাৰে কিন্তু এই মাত্ৰ আমি লিনটাপ পঢ়িছুনে নাই তো লিনটাপত আমি কি জানো 100 ডিগ্ৰী সেলসিয়াস পোৱাৰ লগে লগে পানীখিনি ভাপ হ'বলৈ আৰম্ভহে কৰে গুটেখিনি ভাপ নহয় তোমালোকে তাপ দি থাকিবা পানীখিনি ভাপ হ'বলৈ হৈ থাকিব 100 ডিগ্ৰীতে হি হৈ থাকিব গতিকে 100 ডিগ্ৰীত কি হ'ব কিছু অংশ ভাপ হ'ব কিছু অংশ জুলীয়া অৱস্থাত থাকিবও পাৰে কাৰণ লিনটাপ গুটেখিনি দিয়া নাই আমি আৰু যদি আমি তাপ দি আছো তেতিয়াও 100 ডিগ্ৰী গতিকে তোমালোকে যদি গেছীয় লিখা তেতিয়াও শুদ্ধ কিন্তু মই আৰু অলপ লগাই দিছো 100 ডিগ্ৰী সেলসিয়াসত পানী গেছীয় অৱস্থা প্ৰাপ্ত হ'বলৈ আৰম্ভ কৰে গতিকে কিছু অংশ জুলীয়া আৰু কিছু অংশ গেছীয় অৱস্থাত থাকিব বুজি পাইছা সাগে মই কিয় জুলিয়াটো কৈছো কাৰণ এই জুলিয়াখিনিয়ে 100 ডিগ্ৰী সেলসিয়াস পাইছে কিন্তু বাষ্প হ'বলৈ তাক আৰু অলপ তাপ লাগিব তাৰ ওচৰে পাজৰেখিনি হৈ গল হিয়ে বাকি আছে ই যদি আৰু অলপ তাপ পায় তেতিয়াহলে হিখিনিও বাষ্প হ'ব গতিকে আমি কি কম জুলিয়া আৰু গেছীয় দুইটাই থাকিব তোমালোকে যদি কেৱল গেছীয় লিখা তেতিয়াও কোনেও কাটি দিব নোৱাৰে 3 নম্বৰটো চোৱা কোনো পদাৰ্থৰ ভৌতিক অৱস্থাৰ পৰিৱৰ্তনৰ সময়ছোৱাত উষ্ণতা স্থিৰ হৈ থাকে কিয় এটো মই বুজাইছো এই মাত্ৰ লিনটাপৰ কথা আমি লিখিম কেনেকে কোনো পদাৰ্থৰ ভৌতিক অৱস্থাৰ পৰিৱৰ্তনৰ সময়ছোৱাত উষ্ণতা স্থিৰ হৈ থাকে কাৰণ সেই সময়ছোৱাত প্ৰয়োগ কৰা তাপ পদাৰ্থটোৰ অৱস্থাৰ পৰিৱৰ্তন কৰিবলৈ ব্যৱহৃত হয় এই তাপকে লিন তাপ বোলে 4 বায়ুমণ্ডলীয় গ্যাস জুলীয়া কৰিব পৰা পদ্ধতি এটা কোৱা এই মাত্ৰ মই কৈছিলো চাপ বঢ়াই পেলাই তো আমি কি লিখিম বায়ুমণ্ডলীয় গ্যাস চাপ দি সংকুচিত কৰি জুলীয়া কৰিব পাৰি তাৰ পিছত আহিলে বাষ্পীভৱন এটো মই বুজোৱা নাই এটা বুজাই লও তাৰ পিছত মই মাথি দিম
এতিয়া মই তোমালোকক এটা প্ৰশ্ন সুধিম প্ৰশ্নটো সুধাৰ পিছত তোমালোকে অলপ সময় পজ কৰিবা ভাবি পেলাই উত্তৰ পোৱা তাৰ পিছতহে ভিডিঅ'টো আকৌ চাবা তো মোৰ প্ৰশ্নটো হ'ল 100 ডিগ্ৰী সেলসিয়াস নোহোৱাকৈ পানী ভাপ হয়নে পানী বাষ্প হয়নে ভাবি পেলাই পজ কৰা ভাবা হয় বুলি যদি ভাবা তেতিয়াও মোৰ ইয়াৰ পিছত চাবা নহয় বুলি ভাবিলেও পিছত চাবা এতিয়া মই উত্তৰটো কৈ আছো 100 ডিগ্ৰী আমি জানো পানী উতলিবলৈ বা পানী ভাপ হ'বলৈ 100 ডিগ্ৰী সেলসিয়াস লাগে কিন্তু 100 ডিগ্ৰী নাপাওতে পানী উতলে নহয় পানী ভাপ হয়নে কি ভাবিছা হয় নে নহয় উত্তৰটো হ'ল হয় 100 ডিগ্ৰী সেলসিয়াস উষ্ণতা নাপাওতেও পানী ভাপ হয় আচৰিত হৈছা ন কেনেকৈ হ'ব পাৰে 100 ডিগ্ৰী আমিতো সদায় শুনিছো 100 ডিগ্ৰীত পানী ভাপ হয় পানী কেনেকৈ ভাপ হ'ব তেনেহলে এতিয়া চোৱা উদাহৰণ তোমালোকে ৰ'দত এখন প্লেটত পানী থৈছা পানীখিনি উৰি গৈছে নে নাই অকমান পিছত পানীখিনি প্লেটৰ পৰা নাইকিয়া হৈ যায় পানীখিনি শুকাই যায় কাপোৰ তিয়াই বাহিৰত মেলি থৈছা কিছু সময় পিছত কিছু সময় মানে কি আৰু 2-3 ঘণ্টা পিছত কি হয় কাপোৰখন শুকাই যায় তোমালোকে ভাবিছা নেকি যে সেইখিনি সময়ত সেইখিনিৰ উষ্ণতা 100 ডিগ্ৰী সেলসিয়াস হৈছে 100 ডিগ্ৰী সেলসিয়াসত আমি বাচি থাকিব পাৰিম জানো আমি কিমানত থাকো 36 ডিগ্ৰী মানত থাকো হয়নে নহয় 27 ডিগ্ৰী 22 ডিগ্ৰী ইমান মানতহে থাকো 100 ডিগ্ৰী সেলসিয়াস আমি মৰিয়ে থাকিলো হয় কিন্তু তেনেহলে পানীখিনি ভাপ কেনেকৈ হ'ল তো কিছুমান পৰিস্থিতিত মানে কেতিয়াবা কি হয় উতলাংক উষ্ণতা নাপালেও জুলীয়া পদাৰ্থৰ পৰা গেছীয় অৱস্থা প্ৰাপ্ত হয় সেই প্ৰক্ৰিয়াটোক বাষ্পীভৱন বোলে তো বাষ্পীভৱন আৰু উতলন দুটা বেলেগ প্ৰক্ৰিয়া দুইটাতে কি হ'ব জুলীয়াৰ পৰা গেছীয় হ'ব উতলনতো জুলীয়াৰ পৰা গেছীয় অৱস্থা প্ৰাপ্ত হ'ব আৰু বাষ্পীভৱনতো জুলীয়াৰ পৰা গেছীয় অৱস্থা প্ৰাপ্ত হ'ব দুইটাৰ পাৰ্থক্যটো কি উতলনত 100 ডিগ্ৰী সেলসিয়াস মই পানীৰ ক্ষেত্ৰত কৈ আছো যদি বেলেগ হয় তেতিয়ালে উতলাংক যিটো উষ্ণতা সেই উষ্ণতাটো পাব লাগিব পানীৰ কাৰণে 100 ডিগ্ৰী সেলসিয়াস তো উতলনত উতলাংক পাব লাগিব কিন্তু বাষ্পীভৱনত তাতকে বহুত কম উষ্ণতাতে জুলীয়া অৱস্থাৰ পৰা গেছীয় অৱস্থা প্ৰাপ্ত হয় বুজি পালা নিশ্চয় বাষ্পীভৱন আৰু উতলনৰ পাৰ্থক্য তো বাষ্পীভৱনত আমি কি লিখিম উতলাংকৰ তলৰ যিকোনো উষ্ণতাত কোনো জুলীয়া পদাৰ্থ ভাপলৈ পৰিৱৰ্তিত হোৱা ঘটনাক বাষ্পীভৱন বোলে বাষ্পীভৱন এক পৃষ্ঠীয় পৰিঘটনা এইটো এতিয়া এই বাক্যটো মই বুজাম আৰু কেনেকৈ বাষ্পীভৱন হয় সেইটোও বুজাম আহাচোন চাই লওঁ চোৱা এইটো এটা পাত্ৰ এই পাত্ৰটোত পানী আছে আৰু এইবোৰ হ'ল পানীৰ কণিকা ইমান পানী ডাঙৰ কণিকা নাথাকে তথাপি মই তোমালোকে চিত্ৰটো বুজিবলৈ এনেকৈ পানীৰ কণিকাবোৰ এনেকৈ নিশ্চয় থাকিব তো তোমালোকে চোৱা এইখন পৃষ্ঠ হয়নে মানে একদম ওপৰৰ পানীৰ যিখিনি একদম লেয়াৰ তাত থকা কণিকা এইকেইটা আৰু এইবোৰ তাৰ ভিতৰত থকা কণিকা আৰু তোমালোকে কি জানা যে প্ৰতিটো কণিকাই এটাই আনটোক আকৰ্ষণ কৰি থাকে কাৰণেতো সিহঁত লগ লাগি আছে তো মই যিকোনো এটা কণিকা লওঁ তো মই এই কণিকাটো লৈছো ঠিক আছে এই কণিকাটো চোৱা তোমালোকে এই কণিকাটোক এইফালে টানিছে এইটোৱে এইফালে টানিছে এইটোৱে তাৰ নিজৰ ফালে টানিব এইটোৱে নিজৰ ফালে এইটোৱে এইফালে তো এই কণিকাটোক মুঠতে কেইটা কণিকাই টানি আছে 1 2 3 4 5 6টা কণিকাই 6 ফালৰ পৰা টানি আছে একেদৰে এতিয়া এই কণিকাটো চোৱা ইয়াক এইফালে টানিছে এইফালে টানিছে আৰু এইফালে টানিছে হয়নে তো ইয়াক টানিছে 3টা কণিকাই কিন্তু ইয়াক টানিছে 6টা কণিকাই আৰু আমি কি জানো জুলীয়াৰ পৰা গেছীয় কেনেকৈ হয় আমি তলৰ পৰা তাপ দিও এনেকৈ আমি তাপ দিছো এইডাল কেন্ডেল ৰাখিছো মই এনেকৈ তলৰ পৰা তাপ দিছো এই তাপ পালে কি হ'ব ইহতৰ আকৰ্ষণৰ যিখিনি শক্তি আছে সেই শক্তিখিনিক বাহিৰৰ পৰা দিয়া শক্তিয়ে এই টানটো এৰুৱাই পেলাই কি কৰে ই উলাই যাব পাৰা হৈ যায় আৰু ই যেতিয়া উলাই যাব পৰা হৈ যায় তেতিয়া কি হয় ই জুলীয়াৰ পৰা গেছীয় অৱস্থা প্ৰাপ্ত হয়
তো চোৱা এই কণিকাটোক 6টা কণিকাই টানি আছে কিন্তু ইয়াক 3টা কণিকাই টানি আছে গতিকে কি হ'ব ই কম তাপ পালে ওলাই যাব পাৰিবনে নাই কাৰণ ইয়াতকে আধা তাপতে ই ওলাই যাব পাৰিব তো এই পৃষ্ঠত যিখিনি কণিকা আছে সেই কণিকাখিনিয়ে একদম কম তাপতে এনেকে গেছীয় অৱস্থা প্ৰাপ্ত হয় হয়নে আৰু সেই কাৰণে ইয়াক কি কয় বাষ্পীভৱন তো তোমালোকে এতিয়া চোৱা বাষ্পীভৱনত সদায় কি হ'ব পৃষ্ঠৰ কণিকা কেইটাহে গেছীয় অৱস্থা প্ৰাপ্ত হয় সেই কাৰণে কি কয় বাষ্পীভৱনে পৃষ্ঠীয় পৰিঘটনা তো ঘটনাটো কেনেকুৱা হ'ব 1 2 3 4 5 6 7 8 মই ইয়াতে 8টা আঁকিছো তো এই 8টা কণিকাই তাপ পায় তলৰ পৰা তাপ পাব লাগিব বুলি কথা নাই দিয়াচোন ওপৰৰ পৰা সূৰ্যৰ তাপো আহিব পাৰে সূৰ্যৰ তাপো আহিব পাৰে এই তাপ পাই এই 8টা কণিকা গেছীয় অৱস্থা প্ৰাপ্ত হ'ল তেতিয়া কি হ'ব এইকেইটা নাইকিয়া হৈ যোৱাৰ লগে লগে এইকেইটা পৃষ্ঠীয় কণিকা হৈ যাব তাৰ পিছত এই লাইনটো গেছ হ'ব ই যেতিয়া নাইকিয়া হ'ব তাৰ পিছত এই লাইনটোত শক্তি কমি যাব ই গেছীয় হ'ব এনেকে এক লাইন কে ই গেছীয় অৱস্থা প্ৰাপ্ত হয় সেই কাৰণে বাষ্পীভৱনে পৃষ্ঠীয় পৰিঘটনা এতিয়া মই কৈছিলো নহয় এটা বাক্য মই পিছত বুজাম তোমালোকক বাক্যটো কি আছিল উত্তোলন হল কোনো এটা নিৰ্দিষ্ট পদাৰ্থৰ ভিতৰত হোৱা সামূহিক পৰিঘটনা মই কৈছিলো এটো পিছত পঢ়াম সামূহিক মানে কি হয় উত্তোলনটোত এনেকুৱা নহয় উত্তোলনত এটা লাইন গুছি না যায় উত্তোলনত গুটেইখিনি পদাৰ্থ একেলগে গৰম হয় তো আমি যেতিয়া এনেকে পানী লো আৰু তলত এনেকে গ্যাস জ্বলাই দিও হয়নে এনেকে গ্যাস জ্বলাই দিও তোমালোকে চাবা সদায় পানীবোৰ এনেকে ঘুৰি থাকে মানে এইখিনি পানী গৰম হোৱাৰ লগে লগে ই ওপৰলৈ যায় আৰু ওপৰৰ ঠাণ্ডা পানী তললৈ আহে ই এনেকে সাইডে ওপৰলৈ যায় ওপৰৰ ঠাণ্ডা পানী তললৈ আহে তো এনেকে পানীখিনি গুটেইখিনি পানী গৰম হয় পানী যেতিয়া গৰম কৰো এনেকুৱা নহয় যে ইখিনি পানী গৰম হৈছে ইখিনি পানী গৰম নাই হোৱা তোমালোকে নিশ্চয় দেখিছা পানী গৰম কৰিলে এনেকা হয় নেকি যে এই পানীখিনি আধা আধি গৰম হৈছে তো আমি যেতিয়া তাপ দিম এই গুটেইখিনি পানী একেলগে গৰম হয় আৰু সি যেতিয়া ভাপ হ'ব ন এনেকা নহয় যে কেৱল ওপৰখিনি ভাপ হ'ব তলৰখিনি ভাপ নহয় ই লাহে লাহে ঘুৰি ঘুৰি গুটে অংশখিনি একেলগে ভাপ হয় সেই কাৰণে কি হয় উত্তোলন এটা সমূহীয়া পৰিঘটনা কিন্তু বাষ্পীভৱন এটা পৃষ্ঠীয় পৰিঘটনা ডিফাৰেন্সটো নিশ্চয় বুজি পালা এতিয়া আমি পঢ়িম বাষ্পীভৱনৰ কাৰকবোৰ মানে কি কাৰকৰ ওপৰত বাষ্পীভৱন নিৰ্ভৰ কৰে মানে কি কৰিলে বাষ্পীভৱন বাঢ়িব কি কৰিলে বাষ্পীভৱন কমিব আহাচোন আমি চাও 1 নম্বৰ তৰলৰ পৃষ্ঠকালি তো তোমালোকে এটা কথা ভাবাচোন এটা গিলাসত পানী থৈছা আৰু এখন কাহিত পানী থৈছা মানে এক গিলাস পানী আধা গিলাস পানী থৈছা সূৰ্যৰ তাপত আৰু সেই একে সমান আধা গিলাস পানী কাহি এখনত ঢালি মেলি থৈছা কোনখন আগতে হুকুৱাব নিশ্চয় কাহিৰ পানীখিনি আগতে হুকুৱাব বা ধৰিলো তোমালোকে কাপোৰ তিয়াই মেলি দিয়া নাই যেনেকে আছে এনেকে গোল কৰি এনেকে আমি আতুনে নাই কাপোৰ এনেকে আতি ডাইৰেক্ট থৈ দিছা তেতিয়াহলে সেইখন আগতে হুকাব নে যিখন কাপোৰ এনেকে জুকাৰি মেলি দিছা সেইখন হুকাব তো যিখন মেলি দিছো সেইখন হুকাব তো আমি কি পাম তৰলৰ পৃষ্ঠকালি বৃদ্ধি হলে বাষ্পীভৱনৰ বেগ বাঢ়ে কেলে বাঢ়ে চাবা পৃষ্ঠকালি মানে কি ওপৰত থকা কণিকাৰ সংখ্যা এতিয়া ধৰিলা এইটো এটা পাত্ৰ হয়নে আৰু মই এনেকুৱা এটা পাত্ৰ লৈছো তো ইয়াতে কেটা থাকিব তিনিটা কণিকা থাকিলে তো ই তিনিটাকেহে ওলাব পাৰিব পাত্ৰটো মুখখন কম বহল কিন্তু ইয়াতে এইটো বেছি বহল গতিকে ইয়াতে গোটে 8টা কণিকাকে ওলাব কিন্তু ইয়াতে তিনিটাকে বাষ্পীভৱন হ'ব গতিকে ইটো যিমানে বহল হৈ যাব সিমানে কণিকা কি হ'ব কম শক্তিযুক্ত কণিকা বেছি থাকিব গতিকে পৃষ্ঠকালি যিমানে বাঢ়ে বাষ্পীভৱন বাঢ়ে গতিকে 1 নম্বৰ কাৰকটো নিশ্চয় বুজি পালা তৰলৰ পৃষ্ঠকালি বৃদ্ধি হলে বাষ্পীভৱনৰ বেগ বাঢ়ে 2 নম্বৰ উষ্ণতা বৃদ্ধি হলে বাষ্পীভৱনৰ বেগ বাঢ়ে এটোতো বুজাব লগিয়া নাই উষ্ণতা দিলে আমি বাহিৰৰ পৰা যিমানে শক্তি দিম এই অনুবোৰে উলাই যাবলে হিমানে শক্তি পাব আৰু যিমানে শক্তি পায় হিমানে গেছীয় অৱস্থা প্ৰাপ্ত হ'ব গতিকে উষ্ণতা বাঢ়িলে বাষ্পীভৱন বাঢ়ে বায়ুৰ আৰ্দ্ৰতা
বায়ুৰ আৰ্দ্ৰতা মানে কি আগতে আমি সংজ্ঞাটো চাই লওঁ বায়ুত থকা জলীয় বাষ্পৰ পৰিমাণকে আৰ্দ্ৰতা বোলে হিউমিডিটি তোমালোকে যদি হিউমিডিটি শব্দটো শুনিছা আৰ্দ্ৰতা মানে কি ধৰা হ'ল এইখিনি বায়ুমণ্ডল এনেকে বায়ুৰ কণিকাবোৰ আছে হয়নে তাৰ মাজে মাজে কি আছে এনেকে পানীৰ কণিকাবোৰ আছে তো বায়ুৰ মাজত যিমানে বেছি পানীৰ কণিকা থাকিব সিমানে আৰ্দ্ৰতা বাঢ়িব তো তোমালোকে এটা কথা ভাবাচোন বায়ুমণ্ডলত বায়ুৰ কণিকাবোৰ আছে তাৰ মাজত যিবোৰ খালি ঠাই আছে তাতহে পানীৰ কণিকাবোৰ সোমাই আছে এতিয়া যদি পানীৰ কণিকা তাত অলৰেডি বেছিকে আছে তেতিয়াহ'লে বাষ্পীভৱন হৈ পেলাই এই পানীৰ কণিকাবোৰ আৰু বায়ুত সোমাব ঠাই থাকিব জানো যিমানে বায়ুত আগৰ পৰাই পানীৰ কণিকা বেছি থাকে সিমানে কি হ'ব বাষ্পীভৱন কম হ'ব কাৰণ ঠাইয়ে নাই ই সোমাবলে কিন্তু যদি বায়ুত পানীৰ পৰিমাণ কম আছে জলীয় বাষ্পৰ পৰিমাণ কম আছে তাৰ মানে কি বায়ুত বহুত ঠাই আছে গতিকে এই পানীবোৰ অতি সোনকালে শুকাব এইটো হৈ গ'ল আৰ্দ্ৰতা গতিকে আৰ্দ্ৰতাটো কি হ'ব যিমানে আৰ্দ্ৰতা বাঢ়িব বাষ্পীভৱন কমিব বায়ুৰ আৰ্দ্ৰতা বৃদ্ধি হলে বাষ্পীভৱনৰ বেগ কমে নেক্সট বতাহৰ বেগ বাঢ়িলে বাষ্পীভৱনৰ বেগ বাঢ়ে এইটো কেলে চোৱা ধৰা হ'ল এইবোৰ বাষ্পীভৱন হৈ জলীয় বাষ্প সোমাইছে এই বায়ুখিনি এতিয়া এনেকে এই ফালৰ পৰা বতাহ বলি আছে বতাহ বলে মানে কি এই বায়ুখিনি বেলেগ কৰবালে গুচি গ'ল এই বায়ুখিনি যেতিয়া বেলেগ কৰবালে গুচি যাব ইয়াৰ লগে লগে এই জলীয় বাষ্পখিনিও বেলেগলে গুচি গ'ল তেতিয়া এইফালে জলীয় বাষ্প নাইকিয়া যিবোৰ বায়ু আছিলে সেই বায়ুবোৰ ইয়াত আহিলে গতিকে এই নতুন বায়ুখিনিত বহুত আৰু খালি ঠাই থাকিব তাত নতুনকে জলীয় বাষ্প সোমাব পাৰিব গতিকে যিমানে বতাহ বলিব নতুন খালি ঠাই উৎপন্ন হৈ থাকিব জলীয় বাষ্প সোমাই থাকিব পাৰিব সেইকাৰণে বতাহৰ বেগ বাঢ়িলে বাষ্পীভৱনৰ বেগ আজি ক্লাছটো মই ইমানতে শেষ কৰিছোঁ নেক্সট ক্লাছত আমি এইটো চেপ্টাৰৰ লাষ্ট ক্লাছটো কৰিম মানে অনুশীলনীৰ প্ৰশ্নবোৰ কৰিম আৰু বাষ্পীভৱনৰ কেইটামান প্ৰশ্ন আছে সেইবোৰ আমি আলোচনা কৰিম নেক্সট ক্লাছত পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ থেংক ইউ